তো হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভালে আছে। তো আজি মই লৈছোঁ আপোনালোকৰ বাবে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'টো হ'ল যে আপোনালোকে যদি ৰেচন কাৰ্ডখন এতিয়ালৈকে KYC কৰা নাই, তো আপোনালোকৰ বাবে বহুত ভাল খবৰ, কিয়নো ইয়াৰ লাষ্ট ডেটটো বঢ়াই দিয়া হৈছে। তো 25 জুনলৈকে লাষ্ট ডেট দিয়া হৈছিল, কিন্তু এতিয়া লাষ্ট ডেট বঢ়াই দিয়া হৈছে। তো কিমান দিনলৈকে লাষ্ট ডেট দিয়া হৈছে, তো আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক জনাই দিম। আৰু ইয়াৰ লগতে আৰু এটা আঁচনিৰ বিষয়ে মই আপোনালোকক জনাই দিম যে PM কিষাণৰ নতুনকৈ অনলাইন ৰেজিষ্ট্ৰেশ্যন আৰম্ভ হৈ গৈছে। তো আপোনালোকে যদি এজন কিষাণ হয়, তো আপোনালোকে যদি PM কিষাণৰ যদি আপোনালোকে ধন লাভ নকৰে, যদি আপোনালোকে আবেদন কৰা নাই, তো আপোনালোকে আবেদন কৰিব পাৰিব। তো দুটাৰে মই আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক A to Z জনাই দিম যে ৰেচন কাৰ্ডৰ KYCৰ লাষ্ট ডেট কেতিয়া, কিমান দিনলৈকে ৰখা হৈছে, কিমান দিনলৈকে দিয়া হৈছে, আৰু PM কিষাণৰ যিটো অনলাইন ৰেজিষ্ট্ৰেশ্যন আপোনালোকে যদি এজন খেতিয়ক হয় বা আপোনালোক এজন কিষাণ হয়, তো আপোনালোকে যদি PM কিষাণত আবেদন কৰিব বিচাৰে, তো আপোনালোকে আবেদন কৰিব পাৰিব। কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব, তো আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক A to Z জনাই দিম। তো ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেলত নতুন হৈ আছে, তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই ৰেচন কাৰ্ডৰ KYCৰ লাষ্ট ডেট কিমান দিনলৈকে বঢ়াই দিয়া হৈছে আৰু PM কিষাণ আবেদন কৰিবৰ বাবে কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব, কেনেকৈ আবেদন কৰিব, সকলোৱে যাতে জানিব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথমতে আপোনালোকক PM কিষাণৰ আবেদনৰ বিষয়ে মই আপোনালোকক জনাই দিম। তো ইয়াৰ পিছত আপোনালোকে ৰেচন কাৰ্ডৰ KYCৰ লাষ্ট ডেট কিমান দিনলৈকে দিয়া হৈছে মই ভিডিঅ'ৰ শেষত আপোনাক জনাই দিম। তো আপোনালোকে যদি PM কিষাণত যদি আপোনালোকে আবেদন কৰিব বিচাৰে, তো আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াৰ আবেদন আৰম্ভ হৈ গৈছে। তো কেনেকৈ আবেদন কৰিব চাওক, আপোনালোকে চাওক, যেতিয়া আপোনালোক প্ৰথমতে এইটো ৱেবছাইটত আহিব লাগিব, আৰু এইটো ৱেবছাইটৰ লিংক মই ভিডিঅ' ডিছক্ৰিপশ্যনত দি থৈ দিম। তো তাতে ক্লিক কৰি দিলে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো ইয়াতে অহাৰ পিছত চাওক আপুনি স্ক্ৰল ডাউন কৰিব। তো স্ক্ৰল ডাউন কৰি চাওক আপোনালোকে ইয়াতে বহুতকেইটা অপশ্যন চাব পাৰিব। KYC, নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন। তো আপোনালোকে বহুতকেইটা আপোনালোকে নাও ইয়ৰ ষ্টেটাছ, বেনিফিচিয়াৰী লিষ্ট, ইয়াত আপোনালোকে সকলো আপোনালোকে চাব পাৰিব। যদি আপোনালোকে অলৰেডি যদি PM কিষাণত আবেদন কৰিছে, আপোনালোকে পইচা পাই আছে, তো আপোনালোকে যদি 17 নম্বৰ, 16 নম্বৰ, 15 নম্বৰ যদি আপুনি কিস্তি পোৱা নাই, তো আপোনালোকে সোনকালে KYCটো কৰি ল'ব। KYC নকৰালৈকে কিন্তু আপোনালোকে PM কিষাণৰ যিটো ধন, সেইটো আপোনালোকে কিন্তু লাভ নকৰিব। তো আপুনি নিশ্চয় গম পালে। তো নিউ আপোনালোকে যদি ইয়াতে আবেদন কৰা নাই, আপোনালোকে নতুন হয়, যদি আপোনালোকে আবেদন কৰিম বুলি ভাবিছে, তো আপোনালোকে আবেদন কৰিব পাৰিব PM কিষাণত। তো কেনেকৈ আপোনালোকে আবেদন কৰিব, যেতিয়া আপোনালোকে এইটো ৱেবছাইটত আহিব, তো অহাৰ পিছত চাইতে আপোনালোকে নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন যিটো আছে, ইয়াতে আপোনাক ক্লিক কৰিব লাগিব। তো ইয়াতে ক্লিক কৰাৰ পিছত চাইতে আপোনালোকে অলপ সময় ৱেইট কৰিব। পেজটো ইয়াতে লোডিং হৈ আছে, চাওক ইয়াতে আহি গৈছে। তো এতিয়া আপোনালোকে স্ক্ৰল ডাউন কৰিব। তো স্ক্ৰল ডাউন কৰি চাওক আপোনালোকে ৰুৰেল ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন, আৰ্বান ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন চাব পাৰিছে। যদি আপোনালোকে গাঁৱৰ হয়, তেনেহ'লে ৰুৰেলটো ছিলেক্ট কৰিব। তাৰপিছত আপোনালোকে যদি চহৰৰ বা টাউনৰ হয়, আপোনালোকে আৰ্বানটো ছিলেক্ট কৰিব। এই দুটা অপশ্যন আছে। তাৰপিছত আপোনাৰ আধাৰ নম্বৰটো দিব লাগিব, আধাৰ কাৰ্ডৰ নম্বৰটো দিব লাগিব। তাৰপিছত আপোনালোকে মোবাইল নম্বৰটো দিব লাগিব। তাৰপিছত আপোনালোকে ষ্টেটটো ছিলেক্ট কৰিব লাগিব। ষ্টেটটো ছিলেক্ট কৰাৰ পিছত আপোনালোকে কেপচাটো ফিল কৰিব লাগিব। তো কেপচাটো ফিল কৰাৰ পিছত গেট OTPত ক্লিক কৰিব লাগিব। তো যেতিয়া আপোনালোকে গেট OTPত ক্লিক কৰিব, তো আপোনাৰ মোবাইলত OTP এটা আহিব। সেই OTPটো আপোনাক দিব লাগিব। দিয়াৰ পিছতহে আপোনালোকে লগইন হ'ব পাৰিব। তো আপুনি নিশ্চয় গম পালে, প্ৰথমতে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। তো ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছতহে আপোনালোকে লগইন হ'ব পাৰিব। আৰু লগইন হোৱাৰ পিছত মেইন যিটো আপোনাৰ ফৰ্ম, সেইখন আপোনালোকে ফিল কৰিব পাৰিব, অন্যথা কিন্তু আপোনালোকে ফিল কৰিব নোৱাৰিব। তো আপুনি নিশ্চয় গম পালে। তো যদিহে আপোনালোকে PM কিষাণৰ যদি আপোনালোকে ধন লাভ কৰিব বিচাৰে বা আপোনালোকে আবেদন কৰিব বিচাৰে, তো আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াৰ অলৰেডি এপ্লাই আৰম্ভ হৈ গৈছে। তো নতুনকৈ আবেদন আৰম্ভ হৈ গৈছে। আৰু ইয়াতে কিন্তু আপোনাৰ আধাৰ কাৰ্ডখন লাগিব। যদি আপোনাৰ আধাৰ কাৰ্ড নাই, তো আপুনি কিন্তু PM কিষাণ সন্মান নিধি আঁচনিখনত আবেদন কৰিব নোৱাৰিব। তো আপুনি নিশ্চয় গম পালে। আৰু লগতে আপোনাৰ কিন্তু মাটিৰ যিবোৰ আপোনাৰ নথি পত্ৰ আপোনাক সেইসমূহ আপোনাক লাগিব। যদি আপোনালোকে মাটিৰ যিসমূহ নথি পত্ৰ যদি আপোনাৰ ভালকৈ আপোনাৰ যদি নাই, আপোনাৰ যদি বেলেগৰ যদি আপোনাৰ মাটি হয়, সেইটো কিন্তু আপোনালোকে আবেদন কৰিব নোৱাৰিব। নিজৰ হ'ব লাগিব, তেতিয়াহে আপোনালোকে PM কিষাণ সন্মান নিধি আঁচনিখনত আবেদন কৰিব পাৰিব। তো আপুনি নিশ্চয় গম পালে। তো এই PM কিষাণ সন্মান নিধি আঁচনিখনৰ আবেদনৰ প্ৰক্ৰিয়া আৰু এটা ভিডিঅ' আহি আছে। তো সেই ভিডিঅ'ত আপোনাক A to Z জনাই দিম। তো আপোনালোকে মোৰ চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, তো সোনকালে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি দিব। কাৰণ যেতিয়া মই ভিডিঅ'টো আপলোড কৰিম, সবৰ প্ৰথম চাব পাৰিব আৰু সবৰ প্ৰথম আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। তো আপোনালোকে সোনকালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো আপোনালোকে ইয়াৰ নেক্সট ভিডিঅ'ত মই আপোনালোকক জনাই দিম যে কেনেকৈ আপোনালোকে PM কিষাণ সন্মান নিধি আঁচনিখনত আবেদন কৰিব। তো এতিয়া আপোনালোকে 2 নম্বৰ যিটো আপোনাৰ আঁচনিৰ বিষয়ে, সেইটো মই আপোনাক জনাই দি আছোঁ। 2 নম্বৰ যিটো আপোনাৰ ৰেচন কাৰ্ডৰ যিটো আপোনাৰ KYC যিটো লাষ্ট ডেট দিয়া আপোনাৰ বঢ়াই দিয়া হৈছে, সেইটো কিমান দিনলৈকে দিয়া হৈছে, সেইটো মই আপোনালোকক জনাই দি আছোঁ। তো এইখন নতুনকৈ নটিফিকেশ্যন আহি গৈছে। তো আজি এইটো নতুনকৈ নটিফিকেশ্যন আহি গৈছে। তো চাওক আপোনালোকে ইয়াতে চাওক, খাদ্য সুৰক্ষা আইনৰ অধীনত প্ৰকৃত হিতাধিকাৰীৰ প্ৰমাণীকৰণৰ অৰ্থে KYC পৰীক্ষণৰ বিশেষ কাৰ্যসূচী আপুনি চাব পাৰিছে। তো চাওক আপোনালোকে লাষ্ট ডেট কিমান দিনলৈকে দিয়া হৈছে। তো লাষ্ট ডেট চাওক আপোনালোকে 28 জুনৰ পৰা লৈ আপোনালোকে 7 জুলাইলৈকে কিন্তু ইয়াৰ লাষ্ট ডেট দিয়া হৈছে। তো আপোনালোকে 7 জুলাইলৈকে কিন্তু ইয়াৰ লাষ্ট ডেট দিয়া হৈছে। তো আপোনালোকে যদি এতিয়ালৈকে KYC কৰা নাই আপোনাৰ ৰেচন কাৰ্ডখন, তো সোনকালে গৈ আপোনালোকে ৰেচন কাৰ্ডখন KYC কৰি লওক।
যদি আপোনালোকে ৰেচন কাৰ্ডখন EKYC কৰি নলয় তেনেহ'লে কিন্তু আপোনাৰ ৰেচন কাৰ্ড যিটো আছে যিটো আপোনালোকে বিনামূলীয়া আপোনালোকে চাউল লাভ কৰে সেইটো কিন্তু আপোনাৰ বন্ধ হৈ যাব আপোনাৰ যিটো ৰেচন কাৰ্ড আছে সেইটো আপোনাৰ বন্ধ হৈ যাব তো সোনকালে গৈ আপোনালোকে ৰেচন কাৰ্ডখন EKYC টো কৰি ল'ব তো আপোনালোকে তো চাগেতে জনাই দিয়া হৈছে চাগেতে মন কৰিব ৰেচন কাৰ্ডৰ জৰিয়তে নিয়মীয়াকৈ বিনামূলীয়া চাউল লাভ কৰাৰ বাবে হিতাধিকাৰীৰ EKYC পৰীক্ষণৰ বাধ্যতামূলক যদি আপোনালোকে EKYC টো নকৰে তেনেহ'লে আপোনাৰ যিটো বিনামূলীয়া চাউল লাভ কৰি আছে তেনেহ'লে কিন্তু আপোনাৰ যদি আপোনালোকে EKYC নকৰে আপোনাৰ বাধ্যতামূলক ইয়াতে কোৱা হৈছে যদি আপোনালোকে নকৰে তেনেহ'লে আপোনাৰ ৰেচন কাৰ্ডখন বন্ধ হৈ যাব তো আপুনি নিশ্চয় গম পালে তাৰ পিছত চাই তলত কোৱা হৈছে হিতাধিকাৰীসকলে সংশ্লিষ্ট সুলভ মূল্যৰ দোকানত উপলব্ধ POS মেচিনত আঙুলিৰ ছাপ প্ৰদান কৰিব লাগিব যদি আপোনালোকে আঙুলিৰ ছাপ প্ৰদান নকৰে তেনেহ'লে কিন্তু আপোনাৰ যিটো EKYC টো আপোনাৰ কমপ্লিট নহ'ব আৰু যদি আপোনাৰ EKYC টো কমপ্লিট নহয় তো আপোনাৰ ৰেচন কাৰ্ডখন বন্ধ হৈ যাব তাৰ পিছত সাইডৰ চাইডে আপোনালোকে সকলো সুলভ মূল্য দোকানীয়ে এই বিশেষ দিনকেইটাত তেওঁলোকৰ অধীনত সকলো হিতাধিকাৰীৰ আঙুলিৰ ছাপ POS মেচিনৰ দ্বাৰা সংগ্ৰহ নিশ্চিত কৰিব তো আপুনি নিশ্চয় গম পালে তো এতিয়া আপোনালোকে লাষ্ট ডেট বঢ়াই দিয়া হৈছে তো 7 জুলাইলৈকে কিন্তু ইয়াৰ লাষ্ট ডেট বঢ়াই দিয়া হৈছে তো আপোনালোকে সোনকালে গৈ আপোনালোকে সুলভ মূল্য দোকানত গৈ আপোনালোকে য'ৰ পৰা আপোনালোকে চাউল লাভ কৰে বিনামূলীয়া যিটো চাউল য'ৰ পৰা আপোনালোকে লাভ কৰে তাতে গৈ আপোনালোকে সোনকালে গৈ আপোনালোকে EKYC টো কৰি ল'ব যদি আপোনালোকে EKYC টো নকৰে তেনেহ'লে কিন্তু আপোনাৰ ৰেচন কাৰ্ডখন বন্ধ হৈ যাব তো আপুনি নিশ্চয় গম পালে ইয়াতে স্পষ্ট জনাই দিছে বাধ্যতামূলক কৰিবই লাগিব যদি আপোনালোকে নকৰে তো আপোনালোকে নিজে আপোনালোকে বিপদত পৰিব আপোনাৰ ৰেচন কাৰ্ডখন হেৰাই যাব তো নিশ্চয় গম পালে তো আপোনালোকে সোনকালে গৈ আপোনালোকে EKYC টো কৰি ল'ব তো আপোনালোকে আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকে এই দুটাই আপোনাক জনাই দিয়া হ'ল যে আপোনালোকে PM কিষাণ সন্মান নিধি আঁচনিখনত আপোনালোকে আবেদন কৰিব পাৰিব আৰম্ভ হৈ গৈছে আৰু ৰেচন কাৰ্ডখন EKYC যিসকলে কৰা নাই তো আপোনালোকে সোনকালে গৈ কৰিব পাৰিব আপোনালোকে সোনকালে গৈ কৰি লওক কাৰণ ইয়াৰ লাষ্ট ডেট বঢ়াই দিয়া হৈছে তো আপুনি নিশ্চয় গম পালে তো আজিৰ ভিডিঅ'ত ইমানেই আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে এটা লাইক কৰিব আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই ভিডিঅ'টো চাই ৰেচন কাৰ্ডৰ EKYCৰ লাষ্ট ডেট বঢ়াই দিয়া আৰু PM কিষাণ সন্মান নিধি আঁচনিখনৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ হোৱা বুলি সকলোৱে জানিব পাৰে ধন্যবাদ